চহৰৰ মাজমজিয়াত আমি সোণাৰী তিনিআলি বুলি কওঁ ইয়াত অসম পেট্ৰকেমিকেল লিমিটেড আৰু পিডব্লিউ বিভাগৰ যৌথ প্ৰচেষ্টাত এটা প্ৰায় ৩৭ লাখ টকীয়া এটা ক্লক টাৱাৰ নিৰ্মাণ কৰি সম্পূৰ্ণ হৈছে আৰু আমাৰ ডিব্ৰুগড়ৰ লোকসভাৰ সাংসদ তথা ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামজলি ডাঙৰীৰ উপস্থিতিত আজি এই ক্লক টাৱাৰৰ অপেনিং কৰা হ'ল আৰু মই ভাবোঁ নামৰূপৰ যি সৌন্দৰ্য তাৰ বহুত ক্ষেত্ৰত বৃদ্ধি হ'ব ক্লক টাৱাৰৰ পৰা আৰু ৰাইজে বহুতে ভাবে যে সদায় নতুনত্ব বিচাৰে আমাৰ চৰকাৰখনে বিভিন্ন কাম কৰিছে তাৰ লগতে আমি সৌন্দৰ্য বা নিজৰ অঞ্চলৰ জেগাবোৰ কেনেকৈ সৌন্দৰ্য তাৰ কাৰণে কাম কৰিছোঁ আৰু তাৰে যি এটা প্ৰতীক যে আমি নামৰূপত ক্লক টাৱাৰটো অপেনিং কৰিলোঁ বিভিন্ন অঞ্চলতো হৈছে কিন্তু মই ভাবোঁ নামৰূপৰ এই ক্লক টাৱাৰটো এটা ঐতিহ্য আছে কাৰণ ইয়াত আমাৰ শৰাই এখনো আছে ইয়াত অসমৰ সাংস্কৃতিক গড় সাংস্কৃতিক বিভাগৰ বিহু চাহ জনগোষ্ঠী পাত তোলা তাৰ লগতে গামোচাৰ ডিজাইন সকলো বস্তু ইয়াত দিয়া হৈছে মই ভাবোঁ সকলোকে লৈ এনেকুৱা এটা ক্লক টাৱাৰ চাগে অসমত নহ'ব পাৰে কাৰণ ক্লক টাৱাৰ সকলো জেগাত এটা কনচেপ্টক লৈ হয় ইয়াত সকলো মিক্স কৰি আমি বনাইছোঁ মই ভাবোঁ ৰাইজে চাব লাগে আৰু খুব ধুনীয়া এটা ক্লক টাৱাৰ আশা কৰোঁ ৰাইজে ভাল পাব আৰু নামৰূপৰ সৌন্দৰ্য বৃদ্ধি হ'ব